ভকত বান্ধৱ মাধৱ ৰাম তুমি অগতি চাৰে জুনু মূৰ মনে নাৰায়ণ তোমাৰ চৰণে ভকত বান্ধৱ মাধৱ ৰাম তুমি অগতি চাৰে জুনু মূৰ মনে নাৰায়ণ তোমাৰ চৰণে ৰতি। কৃষ্ণ কৃষ্ণ এধানিয়াই এয়া তাৰমানে হেৰিহে হৈছে পাঠ কৰাহে হৈছে তাৰমানে এইটো ঘোষাৰ সুৰটো হোৱা নাই। সেই পাঠৰ সুৰটো হৈছে তেনেকৈ পিছৰখিনি পাঠ হ'ব, কিন্তু এই ইয়াত ঘোষা জনাই এনেকৈ হ'ব লাগিব। ভকত বান্ধৱ মাধৱ ৰাম তুমি অগতিৰ গতি অসাৰ মোৰ মনে নাৰায়ণ তোমাৰ চৰণে ৰতি ভকত বান্ধৱ মাধৱ ৰাম তুমি অগতিৰ গতি অসাৰৈ জনমূৰ মনে নাৰায়ণ তোমাৰ চৰণে ইমান সুন্দৰ দেউতা। তাৰপিছত সেই লয়টোতে ধৰিবলৈ শুকনি গদতি শুনা গুৰুপতি কৃষ্ণ ৰমনৈত লীলা গোপিকাক শান্ত কৰি মথুৰাক উদ্ধৱ যে বেয়াখিলা। শুকনি গদতি শুনা কুৰুপতি কৃষ্ণ ৰমনুষ্য লীলা গোপিকাক শান্ত কৰি মথুৰাক উদ্ধৱ যে বেয়াখিলা। হোৱাই নাই দেখোন। এৰি দিব লাগে সেইখিনি। হ'ব আহিব আহিব। মদনে জগধ হৰিন্ধিক দেখি আছে হৰি অন্তৰ্যামী উদ্ধৱ সহিতে তাইৰ মন্দিৰক লৰিলা জগত স্বামী হৰিন্ধিৰ সিটো বিচিত্ৰ মন্দিৰ সূৰ্য যেন কৰৈ
সভাজনে প্ৰকাশ হৈ প্ৰদীপ কান্তি ৰাম সুবৰ্ণ খাতত বিচাই হংস তুলি পুষ্প সিঞ্চি আচৈচানি মুৰালি মুকুতা থোপাৰি চাৰু চন্দ্ৰাতপ আচৈতানি মলয় চন্দন সুগন্ধিত ঘান মালতী চম্পা শিৰিষ অগৰু ধূপৰ ধুছে আমোদিত বাসয় দিশ বিদিশ চৌপাশে পুতলা লেখিছই বাৰত কৰন্তে আছৈ সুৰত যাক দেখি হুৱই কামি পুৰুষৰ কামে চিত নমত ৰাম হেন মন্দিৰৰ মধ্যত সুন্দৰী বহিয়া আছয়াসনে চৌপাশে বেহিয়া সেৱা কৰি আছৈ শালংকিতা দাসী গণে কৃষ্ণ কেশে মনে চিন্তিয়া চয়াতি কেতিখনে পাইবো বুলি সেহি বেলাই আহি মাধৱ মিলিলা দেখিলে মাথা তুলি উল্লাসী উৎসৱে আগবাঢ়ি গল সখী গণ লয়া সংগে আসনে বহাই সাদৰে কৃষ্ণক পূজিল যুৱতী ৰংগে ৰামধৱক আতি সৎকাৰ কৰি আসন দিলা বহাই আসনক মান্য কৰি হাতে দিয়া বহিল মাটিতে যাই মনুষ্য শ্ৰেষ্ঠাক দেখাই কৃষ্ণে পাছে অজ্ঞাত ভৈলা প্ৰবেশ ৰন্ধি স্নানি দিবয়লংকাৰ পিন্ধিলা বস্ত্ৰ বিশেষ মধুপিয়া গন্ধে চন্দনে কুংকুমে ভূষিত কৰিয়ালাস কম্পুৰ তাম্বুল ভুঞ্জি অনুৰাগে
চাপিলা কৃষ্ণৰ পাশ ৰাম কটাক্ষ ছটাই কৃষ্ণক চাহিয়া হাঁহিয়া লাজে নমাতে আইস বুলি কৃষ্ণে কংকনে মণ্ডিত কৰত ধৰিলা হাতে ৰাম সজ্জাক আনিয়া অশেষ কিৰিলা কৃষ্ণে পুৰি তাইৰ মতি চন্দন অৰ্পণ পূৰ্ণ লেখে পাইলে ঈশ্বৰ কৃষ্ণক পতি কৃষ্ণৰ চৰণ ধৰি ঘনে ঘন পুংগয় এৰিয়া বিয়া হৃদয়ত নক চকুত ঘকিয়া এৰাইল মদন প্ৰিয়া ৰামানন্দ মূৰ্তিক দুই হাতে হিয়াত ইলিংগি ভৈল নিষ্পাপ মুখতো অধিক আনন্দ মিলিল তৰিল সংসাৰ তাপ দুৰ্লভ কৃষ্ণক পতি পাই তাই আগত কৈ গোচৰ দিন কতিপয় থাকা নাথ আত চৰণে কৰো কাতৰ তজু অংগ সংগ এৰিবে নোৱাৰো আপুনি মহিলা চিত কৃষ্ণে তাইক পাছে সন্মান কৰিয়া পুৰিলা মন বাঞ্ছিত শ্যাম বস্ত্ৰ অলংকাৰ দিয়া মন তুমি কৰিন্ধিক হৰি ৰংগে আপন গৃহক চলি গৈলা পাছে উদ্ধৱ কলৈয়া অংগে কৃষ্ণৰ কিংকৰে ৰচিল শংকৰে মুনিও কবে নৰ অতি অল্প সেৱা মাত্ৰতে সন্তোষ হয় কৃষ্ণ ঈশ্বৰ চন্দন অৰ্পণ বিনে কুবুজাৰ আন কিছু পুণ্য নাই এতে কতে হেন দেখিও পৰম প্ৰসাদ পাইলে কতাই ৰাম যিটো অনুখনে শ্ৰৱণ কীৰ্তনে ভজে এক চিত কৰি তাহাৰ ভাগ্য কহন
যায় ডাকি বোলা হৰি 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 ৰাম 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 কৃষ্ণ কৃষ্ণ মাধৱ 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 জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাই কেউ পান তোমারি শরণ করে নকট গতি বার করো নাম বার করো প্রণাম আমাৰ আজন্মৰ প্ৰায় ধলি আজিৰ নামামিক সন্ধানী সত্ৰত সংমিত হৈ আমাৰ পাঠ ভাগি সুন্দৰকৈ পাঠ কৰা আমাৰ পাঠাচাৰ্য এধানিয়াই আৰু আমাৰ সমৰ ব্যক্তিৰ ডেকা বা আৰু আমাৰ পৰিচালক হাতিনী বাবাকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসগ্ৰাহী বাপাই চৰণলৈ মোৰ ভক্তি ভৰা সেৱাবেদী নিবেদিছো। আমি আজি গোপী উদ্ধৱ সংবাদ গোপীৰ ভকতি আৰু কৃষ্ণই তেওঁলোকৰ ভকতিৰ ফল তেওঁলোকক দান কৰাৰ পিছত আৰু এটি অতি পৰমাৰ্থিক তাৰমানে অধ্যায় পুঁজিৰ বাঞ্ছা পূৰণ। এতিয়া আমি পুঁজিৰ বাঞ্ছা পূৰণলৈ যাওঁতে ইয়াত আমাৰ লৌকিক কিছু বৰ্ণনা সাহিত্যিক ব্যঞ্জনা ইয়াত তাৰমানে দেখা পাম। গোপীসকলৰ লগত ভগৱন্ত কৃষ্ণৰ ৰাসলীলাত যেনেকৈ আমি অন্য একো দেখা নাছিলো, দেখিছিলো মাত্ৰ ভকতি গন্ধ তাত দেখিছিলো, সেইদৰে পুঁজিৰ বাঞ্ছা পূৰণতো আমি সেই দৃষ্টিৰে আমি চাব লাগিব। চাব কথাটো পাঠভাগৰ নামকৰণ কৰিছে পুঁজিৰ বাঞ্ছা পূৰণ। শব্দটোৰ অৰ্থ কি? পুঁজিৰ বাঞ্ছা পূৰণ কৰিছে, ভগৱন্তৰ বাঞ্ছা নহয়, ভকতৰ বাঞ্ছা তেওঁ পূৰণ কৰিছে। প্ৰহ্লাদে যেতিয়া গোপীসকলে কৃষ্ণক বেৰি লৈ প্ৰশ্ন কৰিছিলে যে সখীসকল আমি চাৰিটো বাজ বুলি কলে, যিটো পূৰ্ণ কাম ভোগে নাহি ইচ্ছা, অৰ্থাৎ ভগৱন্ত পূৰ্ণ কাম, তেওঁৰ ভকত তেওঁৰ কোনো কামনা নাই। প্ৰহ্লাদে কৈছিলে তোমাৰ অকাম ভিত্ত আমি তুমিও নিষ্কাম মোৰ স্বামী, অৰ্থাৎ ভগৱন্তৰ তাত কোনো কামনা নাই, তেওঁ নিষ্কাম অকাম, কিন্তু তেওঁ ভকতৰ কামনা পূৰ্ণ কৰে, যেনে কামনা কৰে তেনে কামনাই পূৰ্ণ কৰে। এতিয়া প্ৰশ্ন হল, এই যে কুবুজা এগৰাকী যুৱতী ছোৱালী, কিন্তু তাইক দেখিবলৈ এনেকুৱা কুৰূপ আছিলে, কুজা একেবাৰে, আৰু কুবুজা নামটো কুবুজা, তাই বুজাটো তাৰমানে ভুল আছিলে। যে কি নহওক, সেই কুবুজা ষোড়শ যুৱতী
আৰু সেই যুৱতীগৰাকী তাইতো ঈশ্বৰ নহয়, গতিকে তাইৰ মাজত কামনা তাইৰ ঘাটত থকাটো শুদ্ধ কথা। কামভাৱে গোপী সবে কৃষ্ণ লাগ পাৰিলা, কাম ভাৱত গৈছিলে, কিন্তু কৃষ্ণক লাগ পাই গ'ল। পিছত তেওঁলোকৰ কামজয় হৈ গ'ল। কামজয় নামৰ এইটো কেশৱৰ কেলি। সেইদৰে এই হৰিন্দ্ৰিয়ে তেওঁ তেনেকুৱা যুৱতীৰ যি কামনা, সেই কামনা তাইৰো কামনা হ'ল, পূৰ্ণ হ'ল, নিষ্কাম হৈ গ'ল। নহলে তাই কৃষ্ণৰ লগতে যাওঁ, মই তোমাৰ ভাগদা হৈ থাকিম বুলি গুচি আহিলেহেঁতেন, বা কৃষ্ণও বাধ্য হ'লহেঁতেন লৈ যাবলৈ, কিন্তু সেইটো হোৱা নহ'ল। কুবুজাৰ কোনো সতি সন্ততিও নাই। সেই ফালৰ পৰা আমি এই ভকতসকলে ভক্তি ভাৱেৰে ভগৱন্তৰ কৃপা, তেওঁ কুবুজাৰ নিচিনা, আৰু কুবুজাৰ কেনেকুৱা তাৰমানে দেখিবলৈ কেনেকুৱা আছিলে, তাইক কিমান ধুনীয়া কৰি দিলে, কৰি তাইৰ যি কামনা, তাইৰ কামনাও ভগৱন্তৰ কামনা নাই, কিন্তু তাইৰ কামনাটো পূৰ্ণ কৰিছে। ভকতে যি কামনা কৰে ভগৱন্তই পূৰ্ণ কৰি দিয়ে। তেওঁ অকাম, তেওঁ কোনো কামনা নাই। এইটোক আমি এতিয়া এই গভীৰ ভকতি, ইমানেই ভক্তি ভাৱে ভগৱন্ত ভকতৰ প্ৰতি দয়াশীল যে তাই যেনে কামনা কৰিলে বয়স অনুপাতে সেই কামনা ভগৱন্তই পূৰ্ণ কৰি দিলে। গতিকে তাত ভগৱন্তৰ যে কৃপাৰ সাগৰ, সেই কৰুণাময় তেওঁ, এই কথাটো প্ৰকাশিত হৈছে। আৰু সেইকাৰণে কুজিৰ বাঞ্ছাও পূৰণ কৰি থৈ গ'ল ভগৱন্তই। আৰু মই ক'লোৱেই ৰহস্য কথাখিনি আপোনালোকক, যে তাইক ভাৰদাৰূপে লৈ গ'ল, যেন ইমান ধুনীয়া কৰি লৈছিলে, কিন্তু লোৱাটো নাই, প্ৰথম ভাৰজাতাই হ'লহেঁতেন ভগৱন্ত। গতিকে সেই অৰ্থত আমি বুজিব লাগিব কথাটো। ভকত বান্ধৱ মাধৱ ৰাম তুমি অগতিৰ গতি। আমাক ঘোষা জনাই কৈছে, ভকতৰ বান্ধৱ তেওঁ অগতিক গতি দিয়ে, ভকতৰ মনোবাঞ্ছা পূৰ্ণ কৰে। চাৰৈ জন মোৰ মনে নাৰায়ণ তোমাৰ চৰণে ৰতি। প্ৰভু তোমাৰ চৰণত যাতে মোৰ ৰতিটো মোৰ নাথাকে, মোৰ ৰতিটো যাতে কাহানিও নোহোৱা নহয়। এই হৰিন্দ্ৰী অহৰহ তাই কৃষ্ণ প্ৰেমতে মগ্ন হৈ থাকিলে। পিছত গোটেই জীৱন ৰতি, কৃষ্ণৰ চৰণৰ ৰতি কৰিয়েই কুবুজাই গতি পালে। শুকনি গজতি শুনা কুৰুপতি কৃষ্ণ মনুষ্য লীলা। কৃষ্ণ তেওঁ পূৰ্ণ কাম, কিন্তু লীলাটো মনুষ্যৰ। মনুষ্য লীলা কৰিলে। কেনে কৰিলে লীলা? তেওঁৰ গুণ লীলা গাই আমি তৰিম, সেইকাৰণে তেওঁ গুণ লীলা কৰিলে। এয়া কৃষ্ণৰ লীলাহে। গোপীকাক শান্ত কৰি কৃষ্ণক গোপীকাক শান্ত কৰি মথুৰাক উদ্ধৱ যেবে আহিলা। উদ্ধৱে গোপীসকলক শান্ত কৰি এই যে পঠিয়াই দিলে, আগত কামৰ বাবে গোপীসৱে কৃষ্ণ লাগ পাই গ'ল,
আৰু সেই গোপীক সান্তনা দিবলৈ ইয়াৰ পৰা পঠিয়াই দিলে আৰু গোপীয়ে গৈ সান্তনা দি উদ্ধৱ গুচি আহিলে। মদনে জগতক কৰিন্দিকো দেখি পাছে হৰি অন্তৰ্যামী। এই কাৰ্যে স্পৰ্শ কৰি তাইক তাৰমানে কোজত ধৰি চুবুকত ধৰি তাইক সুন্দৰ যুৱতী কৰি দিলে। তাই মদনত দগ্ধ হৈ গৈছে, ইমান সুন্দৰ গাভৰু ছোৱালী। পাছে ভগৱন্তই তাইৰো সেই কামভাৱে গোপী ভাৱে যে কৃষ্ণক পালে, হৰিণেও সেই ভাৱটোতেই হৰিণেৰো বাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে ভগৱন্ত গল। মদনে জগন্ত হৰিণদিকো দেখি পাছে হৰি অন্তৰ্যামী উদ্ধৱৰ সৈতে তাইৰ মন্দিৰক লৰিল জগত স্বামী। তেওঁ উদ্ধৱক লগত লৈ তালৈ গলগৈ। উদ্ধৱ পৰম ভক্ত। এই যে তোমাৰ ৰহস্য স্থানতো মই থাকো বুলি যে কৈছিলে, যে কৃষ্ণই তাৰমানে উদ্ধৱক সকলো ঠাইতে কৃষ্ণক তাৰমানে কৃষ্ণৰ লগত থাকিব পাৰে। কৃষ্ণ হৰিন্দি ইৰক্ষিত বিচিত্ৰ মন্দিৰ সূৰ্য যেন কৰে শান্তি। এয়া আৰু এই মন্দিৰটো তাৰমানে য'ত কৃষ্ণই গৈ তাই কামনা পূৰ্ণ কৰিছিলে, সেই মন্দিৰ তাই ইমান সজাই পৰাই ৰাখিছে। সুবৰ্ণ খাততো বিচাই হংস তুলি পুষ্প সিঞ্চি আশ্ৰয় স্থানী। তাৰমানে এই লৌকিক আমাৰ ফুলৰ সজ্জাৰ যেনেকৈ সজায়, ঠিক তেনেকুৱাই এটা হেৰি দেখুৱাইছে। মুকুতা মুৰাৰী খপা আৰি চাৰু চন্দ্ৰ তাপ আশ্ৰয়তানী। তাৰমানে গোটেই কখাবোৰত চন্দ্ৰ তাপ টানি থোৱা আছে, মুকুতা মণি তাত আৰি দিয়া আছে, আৰু মলয় চন্দন সুগন্ধি মালতী চম্পা শিৰিষ এইবোৰেৰে সৈতে মালা গাঁঠি থৈছে। অগৰু ধূপ ধুমৰে আমোদিত বসাই দেশ বিদেশ তাৰমানে আমোদিত কৰি ৰাখিছে দেশ বিদেশ সকলো। যাক দেখি হয় কামী পুৰুষৰ কামী চিত্ত উন্নমত। তাৰমানে এইবোৰ ৰতি শাস্ত্ৰ মতে তেনেকুৱাকৈ সজাইছে এইবোৰ। হেন মন্দিৰৰ মধ্যত সুন্দৰী বসিয়া আশ্ৰয় আসনে চৌপাশে বেৰিয়া সেৱা কৰি আশ্ৰয় ফালনকিতা দাসীজনে। তাইৰ দাসীও বহুত আছে, তেওঁলোকেও অলংকাৰ পাতি পিন্ধি সুন্দৰ কৰি হৰিণদিক সেৱা কৰি আছে। কৃষ্ণ কেছে মনে চিন্তি আছে এটি কেতিখনে পাৰিব বুলি সেই বেলা আহি মাধৱো মেলিৰা দেখিলে মাথা তুলি। আৰু কৃষ্ণ কেতিয়া আহিব এই হেঁপাহ আছে গোপীবোৰৰ দৰেই। আৰু ইতিমধ্যে দেখিলে কৃষ্ণ আহি পালে। উলসী উৎসৱে আগবাঢ়ি গৈলা, সখীগণলৈ সংগে আসনে বসাই সাদৰে কৃষ্ণক পুজিলা যুৱতী ৰংগে। প্ৰথমতে কৃষ্ণ সেৱা কৰিছে, তেওঁ আসনত বহুৱাইছে, পূজা কৰিছে। উদ্ধৱকো অতি সতকাৰে কৰি আসন দিলা বঢ়াই, আৰু উদ্ধৱকো কৃষ্ণৰ মিত্ৰ বুলি জানি তেওঁকো আসন দিছে। আসনক মানুহ কৰি হাত দিয়া বখিলা মাটিতে যাই। উদ্ধৱে তাৰমানে কৃষ্ণৰ লগত একে সমানে আসনত নবহে। তাৰমানে তেওঁ আসনত হাত দি মান্য কৰিছে, কিন্তু বহুতে মাটিতে বহিছে। মনুষ্য চেষ্টাকো দেখাই কৃষ্ণ কৈছে সজ্জাত ভৈলা প্ৰৱেশ হৰিণ দিও স্নানী দিব্য অলংকাৰ। দিব্য অলংকাৰ পিন্ধিলা বস্ত্ৰ বিশেষ। হৰিণ দিও তেনেকৈ নিজে সাজি কাচি আছে, আৰু মধুপ্ৰিয়া গন্ধে চন্দন কুমকুমে ভূষিত কৰিলা। তাৰমানে সুগন্ধি সুগন্ধি পুষ্পৰ
মালা তেওঁলোকে পিন্ধি আছে আৰু কৰ্পূৰ তামোল ভঞ্জি চাপিলা কৃষ্ণৰ পাশত এক কটাক্ষ ছটাই কৃষ্ণক চাহিয়া হাঁহিয়া লাজে নমাতে তাক কৃষ্ণলৈ চাই আছে হাঁহি হাঁহি আৰু কৃষ্ণই নিজে তাই মনোবাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে আইস বুলি কৃষ্ণে কংকনে ভূষিত কৰতে ধৰিলে আছে আৰু কৃষ্ণই তাই স্বভাৱতে লাজ কৰিবই আৰু কৃষ্ণই সজ্জালে নিলে চন্দন অৰ্পণা পুণ্য লেখে পাইলে ঈশ্বৰ কৃষ্ণক পুতি কি কৰিছিলনো তাই মাত্ৰ চন্দন পিন্ধাইছিল কৃষ্ণক আৰু তাতেই কৃষ্ণক স্বামী ৰূপে পালে কম ভাগ্যৱান নে তাই অল্প পুণ্যে অকণমান পুণ্য কৰিছিলে চন্দন পিন্ধাই তাতেই কৃষ্ণক প্ৰতিৰূপে পালে গতিকে সেইজন ভগৱন্ত তেওঁক যদি ভক্তি ভাৱেৰে ভজনা কৰা হয় তেতিয়াহ'লে আমি তেওঁক জগতৰ স্বামী আমাৰ স্বামী ৰূপে কিয় নাপাম হৃদয় তনতো চৈকুত গঠিয়া এৰাইল মদন প্ৰিয়া হৃদয় তনতো চৈকুত গঠিয়া এৰাইল মদন প্ৰিয়া তেওঁ ভগৱন্তৰ চৰণ দুখানি তাই তাৰমানে তাই তনত হেৰি কৰিছে চকুত ঘঁহিছে আৰু বুকত ঘঁহিছে আনন্দ মূৰ্তিকো দুই হাতে হিয়াত আলিঙ্গি ভৰিলা নিষ্পাপ সমস্ত পাপ ভগৱন্তক আলিঙ্গন কৰিলে আৰু তাই সমস্ত পাপ নাইকিয়া হৈ গল মুখতো অধিক আনন্দ মিলিল তৰিল সংসাৰতা মুখতো অধিক আনন্দ পাইছে দুৰ্লভ কৃষ্ণক প্ৰতি পাই তাই আগত কয় গোচৰ দিন প্ৰতি কৈ থাকা নাথ হৈতে চৰণে কৰো কাতৰ প্ৰভু মই দুদিনমান তুমি ইয়াত থাকা মই তোমাক অন্তত চাই আনন্দ কৰো কেইদিনমান অন্তত তোমাৰ চৰণ সেৱা কৰিবলৈ পাওঁ তজু অংগ সংগ এৰিব নাপাৰো আপুনি মহিলা চিত্ৰ মই তোমাৰ এৰি দিব নোৱাৰো কেলে নোৱাৰো কাৰণ তুমি মোৰ তাৰমানে মোৰ চিত্ৰ মোহি পেলালা কৃষ্ণে তাইক পাছে সন্মান কৰিয়া পুৰিলা মনোবাঞ্ছিত আৰু ভগৱন্তই তাই বাঞ্ছা পূৰ্ণ কৰি তাত দুদিন থাকিলে বস্ত্ৰ অলংকাৰ দিয়া মনত হৰিন্ধি হৰি হৰংগে আৰু বস্ত্ৰ অলংকাৰ পিন্ধাই হৰিষিয়েও ৰং তাৰমানে কি হৰিন্ধিয়েও হৰিন্ধিক হৰি ৰংগে তাৰমানে কৃষ্ণই তাইক এইবোৰ অলংকাৰ পাতি দি মেলি হৰিন্ধি ৰং মনে তাইক দিলে আৰু আপোনাৰ গৃহক চলি গহিলা পাছে উদ্ধৱক লৈ সংগে আৰু উদ্ধৱৰ লগত আকৌ নিজৰ গৃহলৈ গুচি গল কৃষ্ণক কিংকৰে ৰচিলা শংকৰে শুনি মুখ হবে নৰ এয়া গুৰুবাণী কিয় লিখিছিলে এয়া অতি অল্প সেৱা মাত্ৰকে সন্তোষ হয় হেনকে কৃষ্ণ ঈশ্বৰ দেখিলানে তোমালোকে অল্প সেৱা কৰি কেনেকৈ বিশ্বৰ তাৰমানে কৃপা লাভ কৰিলে চন্দন অৰ্পণ বিনে কুবুজাৰ আনক কিছু পুণ্য নাই মাত্ৰ চন্দন অৰ্পণ কৰিছিলে অন্য পুণ্য নাই এতেকতে কেনে দেখেও পৰম প্ৰসাদ পাৰিলে কথাই তাইতো পৰম প্ৰসাদ পাই গল গতিকে তোমালোকে যদি শ্ৰৱণ কীৰ্তনেৰে কৈছে সেইজন ভগৱন্তক সপ্ৰেম ভাৱে ভকতি কৰা তেতিয়া তোমালোকক আটাইতকৈ ডাঙৰ বস্তুটো দি দিব মুক্তি দিব ভকতি দিব সপ্ৰেম ভকতি দিব গতিকে কৃষ্ণক ভজা হৰিন্ধিয়ে যি ভাৱেৰে ভজিছিলে ঠিক তেনেকৈয়ে তোমালোকেও ভকতি কামনা কৰি প্ৰভুৰ ভগৱন্তৰ চৰণ দুখানি সেৱা কৰি থাকিবলৈ হেঁপাহ কৰি
সেইদৰে যদি ভজনা কৰা তেন্তে তোমালোকৰো মনোবাঞ্ছা পূৰ্ণ কৰিব। যিটো অনুক্ষণে শ্ৰৱণ কীৰ্তনে ভজে একত্ৰিত কৰি অনুক্ষণে প্ৰতিক্ষণতে শ্ৰৱণ কীৰ্তন কৰি যিজনে ভজে, এই অনুক্ষণে ভজা তাহাৰ ভাগ্যক কহন নদায়, ডাকি বোলা হৰি হৰি। সাৰাংশ এইকণে, গুৰুজনে এয়া অল্প পুণ্যতে কেনেকুৱা সুখ পালে, অকণমান মাত্ৰ তাই ভকতি কৰিছিলে তাতে কেনেকুৱা পালে। গতিকে সেইজন কৃষ্ণক যদি আমি অনুক্ষণে প্ৰতিক্ষণতে ভকতি কৰো, তেন্তে আমি খৰিন্দিতকৈ ওপৰৰ গতি পাম নিশ্চয়। এয়া তাৰ কাৰণেই গুৰুজনে এয়া আমাক ইমান সুন্দৰকৈ কথাখিনি লিখি থৈ গল। গতিকে আমি সকলোৱে গুৰু বাণীটো মনত ৰাখিব লাগে। শেষত যিটো কয় গৈ কেলে লিখিলে, শেষত গৈ কৈ গৈ কথা এষাৰ। গতিকে অনুক্ষণে প্ৰতিক্ষণতে ঈশ্বৰৰ কথা চিন্তা কৰিব লাগে। এয়া গুৰু বাণী, তাকে যদি আমি ৰক্ষা কৰো কামত আহিব আমাৰ। কৃষ্ণ হয়, এইখিনি কথা আমি কবলৈ যাওঁতে আমিতো অকাম নহয়। গতিকে আমাৰ মুখেদি এইবোৰ অকামৰ কথা কবলৈ যাওঁতে ছিদ্ৰ হোৱা স্বাভাৱিক। গতিকে সেই অপৰাধখিনি আমাৰ আপোনালোকে মৰ্পণ কৰিব। আৰু কোটি কোটি ঘৰৰ অপৰাধনতে কৰমৰি দুৰাশ হয়, সেই হৰি মোক দাস হেন মানি ক্ষমীয় কৃপা মই ক্ষমীয় কৃপা মই। কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ 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 মাধৱ। এধানিয়াই দোহাই সামৰি দিব লাগে। কৃষ্ণ কৃষ্ণ দেৱতা কৃষ্ণ। ৰাম যিটো অনুক্ষণে শ্ৰৱণ কীৰ্তনে ভজে একচিত কৰি